সো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অসমীয়া বিষয়টোৰে পাঠ 12 অৰ্থাৎ আগতে নিজে নিকাহ। এই এটা কবিতা হয়। এই কবিতাটোৰ যি ইম্পৰ্টেণ্ট প্ৰশ্ন আমি এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে খুব মনোযোগেৰে ভিডিঅ'টো চাবা, শেষলৈকে স্কিপ নকৰাকৈ চাবা, ঠিক আছে? প্ৰথম প্ৰশ্নত কি দেখিছা? প্ৰথম প্ৰশ্নত কৈছে চোৱা, আগতে নিজে নিকাহ কবিতাটোৰ কবি কোন? ওকে, ইয়াৰ উত্তৰ তোমালোকে নিশ্চয়কৈ জানা, অম্বিকা গিৰি ৰায় চৌধুৰী। আগতে নিজে নিকাহ কবিতাটোৰ কবি হৈছে অম্বিকা গিৰি ৰায় চৌধুৰী। নেক্সট আহিলে নিকা মানে কি? সো নিকা মানে হৈছে পৰিষ্কাৰ। ওকে, নিকা মানে কি? পৰিষ্কাৰ বা পৰিপাটি। ওকে, নেক্সট আহিলে ভাঙিব লাগিব শিল কবিতাটোৰ কবি কোন? ভাঙিব লাগিব শিল কবিতাটোৰ কবিও অম্বিকা গিৰি ৰায় চৌধুৰীয়ে হয়, ঠিক আছে? নেক্সট কৈছে যে কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হবলৈ কৈছে? কবিয়ে আনক ধোৱাৰ আগতেই নিজেই নিকা হবলৈ কৈছে। তাৰমানে কি? ইয়াত কৈছে আমি যে লোকৰ কথা কৈ থাকো, অমুক বোলে এনেকুৱা বেয়া, এনেকুৱা কামবোৰ কৰে, বেয়া কামবোৰ কৰে বুলি কৈ থাকো, কিন্তু এই লোকক কোৱাৰ আগতে নিজে এবাৰ ভাবি চোৱা, মানে তুমি নিজে কিমান ভাল কাম কৰা, সেই কথাটো ক'বলৈ আছে। এই কথাটো বুজাবলৈ কবিয়ে এই কবিতাটো ৰচনা কৰিছে। আনক ধোৱাৰ আগতে নিজেই মানে পৰিষ্কাৰ হৈ ল'বলৈ কৈছে, ঠিক আছে? নেক্সট আহিলে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। ইয়াত এই পখালি ল অৰ্থাৎ এই পখালিত আঁচটনা আছে। এই আঁচটনা শব্দটোৰ অৰ্থ কি? পখালি মানে কি? তাৰমানে পখালি মানে কি? সো পখালি মানে হৈছে পানীৰে নিকা কৰা, মানে পানীৰে ধোৱা। ঠিক আছে, তোমালোকে কাঁহী বাতি ধুওঁতে কোৱাই নহয়, এই শব্দবোৰ মা দেউতাহঁতে তোমালোকে কৈয়ে থাকে, পখালাটো গতিকে পানীৰে পৰিষ্কাৰ কৰা, ঠিক আছে? সো নেক্সট আহিলে জীৱন ভৰাই জমা হ'ব কি? দেশ কি আছিলে? জীৱন ভৰাই জমা হ'ব কি? ধন সোণ আত্মিক আছিলে, ধন সোণ আত্মিক, ঠিক আছে? ধন সোণ আত্মিক, এইটোৱে শুদ্ধ উত্তৰ। ওকে, নেক্সট আহিলে আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াত যি ৰূপ ব্যৱহাৰ হয় তাক কি বোলা হয়? ওকে, বহুত ইম্পৰ্টেণ্ট এটা কৈছে, আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াত যি ৰূপ ব্যৱহাৰ হয় তাক অনুজ্ঞা বুলি কয়, অনুজ্ঞা। ওকে, নেক্সট আহিলে সত্যৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ কি? সত্যৰ বিপৰীত অসত্য। সত্যৰ বিপৰীত কি হয়? অসত্য। তাৰপিছত আহিলে ভাঙিব লাগিব শিল কবিতাটোত ক্ষত বিক্ষত অংগ আৱৰি মুখেদি কি বাগৰি পৰাৰ কথা কৈছে? ঠিক আছে, ভাঙিব লাগিব শিল কবিতাটোত ক্ষত বিক্ষত অংগ আৱৰি এই বুলি পেলাই মুখেদি কি বাগৰি পৰাৰ কথা কৈছে? ইয়াত কৈছে ৰক্ত বাগৰি পৰাৰ কথা কৈছে। ৰক্ত মানে কি? ৰক্ত মানে হৈছে তেজ। ওকে, তাৰপিছত কৈছে দৃঢ়তা শব্দৰ অৰ্থ কি? দৃঢ়তা, সো দৃঢ়তা মানে হৈছে সংকল্পবদ্ধতা, অৰ্থাৎ মই কিবা এটা কৰিম মানে কৰিমেই, মই কিবা এটা কৰিম মানে কৰিমেই, সেইটোৱে হৈছে দৃঢ়তা, ঠিক আছে? তোমালোকে পঢ়া শুনা কৰোঁতেও তেনেকৈ মনত ভাবি ল'ব লাগে, মই ভাল ৰিজাল্ট কৰিম, মই ভালকৈ পঢ়িমেই, সেইবুলি তোমালোকে পঢ়িব লাগে, ঠিক আছে? তেতিয়া তোমালোক সফল হ'বা। যিকোনো কাম আমি দৃঢ়তাৰে কৰিব লাগে। তাৰপিছত অম্বিকা গিৰি ৰায় চৌধুৰীক কি নামেৰে জনা যায়? সো অম্বিকা গিৰি ৰায় চৌধুৰীক অসম কেশৰী বুলি জনা যায়। ওকে, নেক্সট আহিলে ভাঙিব লাগিব শিল কবিতাটোত অম্বিকা গিৰি ৰায় চৌধুৰীয়ে ক'ত থাকোঁতে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে তেজপুৰৰ জেলত। অম্বিকা গিৰি ৰায় চৌধুৰী জেলতো আছিলে এটা সময়ত, সেই জেলত থকা সময়তে ভাঙিব লাগিব শিল এই কবিতাটো ৰচনা কৰিছিলে। তাৰপিছত আহিলে অমিলটো বাছি উলিওৱা। চ' ইয়াত অমিলটো চাওঁ, কৈছে শিল ঢিল গৰিমা মহিমা বাগৰি ভাগৰি দেউতা পেহী, ঠিক আছে? চ' ইয়াত যদি বাকীবিলাক যদি চাওঁ, গোটেইকেইটাৰ মানে শেষৰ আখৰকেইটা মিল আছে, যেনে ইয়াত ল
ইয়াত প্ৰথমটোত কি আছে ইয়াত প্ৰথমটো ল আছে ইয়াত ম আছে মটাকাৰে মা এইটো ৰথচকাৰে ৰি কিন্তু ইয়াত তা আৰু ইয়াত হি সেইকাৰণে এই দুটা অমিল হ'ল ঠিক আছে বুজি পাইলা অমিল হোৱাৰ কাৰণটো সেইকাৰণে উত্তৰটো হৈছে আমাৰ ঘটো দেউতা পেহীটো অমিল হ'ল তাৰ পিছত নেক্সট চোৱা কৈছে যে ভৱিষ্যৎ কালৰ বাক্যটো নিৰ্বাচন কৰা সো ভৱিষ্যৎ কালৰ বাক্যটো ভৱিষ্যৎ মানে কি আহিবলগীয়া কথা আজিৰ কথা নহয় কাইলৈ কথা পিছৰ কথা তাৰ মানে আজিৰো হ'ব পাৰে পিছৰ আজি মানে মই গধূলি অমুকত যাম এই তেনেকুৱা টাইপৰ কথা মানে এইবোৰ হ'ব ভৱিষ্যৎ কাল গতিকে ইয়াত আমাক কৈছে কাইলৈ গতিকে এইটো পিছৰ কথা সো কাইলৈ জ্যোতিৰ্ময়ী যোৰহাটলৈ যাব এইটো হৈছে আমাৰ ভৱিষ্যৎ কাল ওকে সো নেক্সট তেহে পাষাণৰ বক্ষ ভেদিব কবিতা ফাঁকিত পাষাণৰ অৰ্থ কি পাষাণ মানে কি পাষাণ মানে আচলতে কি হয় শিল ঠিক আছে পাষাণ হৃদয় সেই বুলি কয় নহয় পাষাণ হৃদয় বুলি কয় নহয় কঠোৰতা মানে গতিকে পাষাণ মানে কি বুজি পালা শিল হয় ঠিক আছে তাৰপিছত আহিলে শব্দৰ অৰ্থ আৰু পৰিচয় থকা পুথিক কি বোলে শব্দৰ অৰ্থ আৰু পৰিচয় থকা পুথিক অভিধান ওকে সৰি এইটো নহয় টিকটো ভুল হৈছে হৈছে আমাৰ অভিধান অভিধান ওকে নেক্সট আহিলে জমা শব্দৰ বিপৰীত অৰ্থ কি হ'ব জমাৰ বিপৰীত খৰচ হ'ব খৰচ ওকে নেক্সট আহিলে জন্মৰ সৰল ৰূপটো বাছি উলিওৱা জন্মৰ সৰল ৰূপ হৈছে জনম কি জনম সো নেক্সট আহিলে তলৰ কোনটো যুক্তাক্ষৰত ম যোগ হৈ আছে ওকে ম ক'ত আছে ইয়াত আছে গয় ময় গ্ম এইটো ভয় ৰয় ভ্ৰ কয় তক্ত নয় ধয়ন্দ্ৰ ন ধ ৰ আছে তাত গতিকে আমি গম পালো ম ক'ত আছে গয় ময় গ্ম অৰ্থাৎ সেইকাৰণে আমাৰ উত্তৰটো কটোৱে শুদ্ধ হ'ল ওকে নেক্সট আহিলে এতিয়া দন্ত ত যোগ ম এই বৰ্ণটা যদি লগ লগাই দিওঁ কোনটো যুক্তাক্ষৰ বনিব এইটো তয় ময়ত ম হ'ব ওকে সো ছাত্ৰ ছাত্ৰীসকল আমি এই ভিডিঅ'ত তোমালোকক এই ইম্পৰ্টেণ্ট প্ৰশ্নকেইটা আগবঢ়ালো তোমালোকক বুজাই মেলি দিলো আলোচনা কৰিলো কিবা যদি জানিবলগীয়া থাকে তোমালোকে ধুনীয়াকৈ সুধি ল'বা কমেণ্ট কৰি জনাবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ বন্ধুসকললৈও তোমালোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু কিবা ভাল লাগিছে বেয়া লাগিছে তোমালোকে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিবা ওকে সো আজিলৈ আমি সামৰিছোঁ